বন্ধুসকল কঁঠালৰ দি পেলাই যে ইমান ধুনীয়া এটা ৰেচিপি হয় আপোনালোকে নেদেখিলে গম নাপাব। গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, নিশ্চয় চাই ভাল লাগিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। বন্ধুসকল গছৰ কঁঠাল কেইটামান ফুটা খাই কৰি ল'লোঁ আৰু অলপ যিখিনি আছিলে বাকীখিনি দি পেলাই ধুনীয়াকৈ ৰস অলপ উলিয়াই লৈছোঁ। ষ্টিলৰ চালনী এটাত ধুনীয়াকৈ ৰসখিনি উলিয়াই ল'লোঁ। আৰু বন্ধুসকল আজি কঁঠালৰ কি বনাম গোটেই ভিডিঅ'টো চাই থাকক। ৰসখিনি উলিয়াই কৰি ল'লোঁ আৰু এতিয়া ইয়াতে আটা, মিঠৈ, নিমখ আৰু গুড়মুড়ি অলপ মিক্স কৰি পেলাই ধুনীয়াকৈ সানি কৰি ল'লোঁ। বন্ধুসকল মিঠৈৰ সলনি আপোনালোকে চেনিও দিব পাৰে। মই চেনিৰ সলনি মিঠৈ দিছোঁ আৰু মিঠৈ দিলে পিঠাৰ টেষ্টটো অকণ বেলেগ হয় আৰু খাবলৈ বহুত ধুনীয়া হয়। বন্ধুসকল ঢাকনা মাৰি অলপ ৰেষ্টত দিছিলোঁ আৰু ৰেষ্টৰ পৰা উঠাই কৰি লৈ এতিয়া ইয়াতে চুজি অলপ মিক্স কৰিম। বন্ধুসকল চুজিখিনি মই আগতে মিক্স কৰা নাই, চুজিখিনি মিক্স কৰি দিলে কোমলি পেলাই আৰু কোমল হৈ যাব মিশ্ৰণখিনি। আৰু মচমচীয়া হ'বলৈ মই চুজিখিনি এতিয়া মিক্স কৰি পেলাই ধুনীয়াকৈ পকৰা শ্বেপত কেইটামান বনাই কৰি ল'লোঁ। বন্ধুসকল সেই পিঠাটো কিন্তু খাবলৈ একদম তালৰ পিঠাৰ নিচিনা লাগে। আপোনালোকে কেতিয়াবা ঘৰত বনাই খাব। সকলোৱে বনাব জানে, মইনো কেনেকৈ বনালোঁ সেইটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বন্ধুসকল আজি এই সহজ ৰেচিপিটো চাই কেনেকুৱা পালে? ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন নতুন ৰেচিপি লৈ পুনৰ লগ পাম। আজিলৈ ইমানখিনি, বাই বাই।